নমস্কাৰ ইউটিউবৰ সকলো বন্ধু বান্ধৱীলৈ মই 15 আগষ্টৰ কাৰণে স্পেচিয়েলি এটা কেক বনাবলৈ ওলাইছো কেনেকৈ বনাম অকমান আপোনালোকক শ্বেয়াৰ কৰিম চাবচোন কেনেকৈ বনাম এয়া প্ৰথমতে মই গাখীৰ একাপ লৈছো এতিয়া ৰিফাইন ললো হাফ কাপ মানে 80 ml লৈছো এয়া চেনি লৈছো 80 ml ভালদৰে মিক্স কৰি ললো এতিয়া ময়দা লৈছো 1 কাপ এয়া বেকিং পাউডাৰ লৈছো 1 চামুচ এয়া বেকিং সোডা লৈছো হাফ টিস্পুন এতিয়া ভালদৰে মিক্স কৰি ললো এতিয়া অলপ নেমুৰ ৰস দিম এয়া ভিনেগাৰ দিছো 1 চামুচ কেকটো খুব সফট হ'ব ভিনেগাৰ দিলে এতিয়া মই দুটা বাটি লৈছো এই দুটা বাটি দুভাগ কৰি লম সমানে দুভাগ কৰি লৈছো এইটো অৰেঞ্জ ফুড কালাৰ হয় ইয়াতে 1 চামুচ মিলাই লৈছো এইটো গ্ৰীন কালাৰৰ ফুড কালাৰ হয় ইয়াতে 1 চামুচ মিলাই লৈছো এতিয়া মই বাটিত ডিজাইন কৰি লম কেক বাটিটো প্ৰথমতে অৰেঞ্জ দিছো তাৰ পিছত হোৱাইট দিছো তাৰ পিছত গ্ৰীন দিছো এনেকৈ দিব লাগিব এয়া ৰেডি হৈ গল এতিয়া মই ওভেনত দিম আকৌ এটা অলপ ডাঙৰ কৰি বনাইছো এইটো অলপ ডাঙৰ কৰি বনাম আপোনালোকৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব কমেন্ট কৰিব কেনেকুৱা লাগে আপোনালোকৰ ভিডিঅ'বিলাক চাই শ্বেয়াৰ কৰিব এইটো ৰেডি হৈ গল অকমান ডিজাইন কৰি দিম এতিয়া দেখিবলৈ ভাল হয় এনেকৈ ডিজাইন কৰি দিলে এয়া কেক ৰেডি হৈ গৈছে 180 ডিগ্ৰীত দিছো 45 মিনিটৰ কাৰণে কেক ৰেডি হৈ গল পোন্ধৰ আগষ্টৰ কাৰণে আপোনালোকেও বনাব খুব খাবলৈ সোৱাদো আৰু ডিজাইনটো দেখিবলৈ ভাল হৈছে এয়া ৰেডি হৈ গল কেক ৰেডি হৈ গল মোৰ এতিয়া আজিলৈ আহিছো দেই নমস্কাৰ খাবলৈ খুব টেষ্ট হৈছে আপোনালোকেও বনাই খাব